নমস্কাৰ, মই ৰিতন ৰায়, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বঙাইগাঁও জিলাৰ জিলা সংযোজক। হয়, যোৱা 22 এপ্ৰিল তাৰিখে কাশ্মীৰৰ পেহেলগামত যি এক দুখজনক ঘটনা আমি দেখিবলৈ পাইছোঁ। এই ঘটনাক যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে যি আমাৰ ভাৰতৰ নাগৰিকসকলক ধৰ্মৰ ভিত্তিক গুলীয়াই হত্যা কৰিছিল, এই ঘটনাক আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা জনাইছোঁ। আৰু ইতিমধ্যে যি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা যি মক ড্ৰিলৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে, এই সিদ্ধান্তক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। আমি ইতিমধ্যে জিলা উপায়ুক্ত ছাৰলৈ এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিলোঁ। এই স্মাৰক পত্ৰত আমি উল্লেখ কৰিছোঁ যে জিলা প্ৰশাসনক যদি বিদ্যাৰ্থী পৰিষদৰ কোনো সহায় সহযোগিতা ভলেণ্টিয়াৰ হিচাপে বা যিকোনো সহায় সহযোগিতা আমি প্ৰদান কৰিব পাৰোঁ, আমি সদায় বিদ্যাৰ্থী পৰিষদ দেশৰ সেৱাৰ বাবে আমি সাজু হৈ আছোঁ। আৰু কাৰ্গিল যুদ্ধৰ সময়ত যিদৰে বিদ্যাৰ্থী পৰিষদে সেনাসকলক ৰক্তদান কৰিছিল, ঠিক তেনেদৰে এইবাৰো যদি যুদ্ধ হয়, আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সদায় জিলা প্ৰশাসনক সহায় সহযোগিতা কৰাৰ বাবে সাজু হৈ আছোঁ। ধন্যবাদ।